মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ পৃষ্ঠকালি আৰু আয়তন পাঠটোৰ ওপৰত অনুশীলনীকেইটা ক্ৰমান্বয়ে সমাধান কৰিবলৈ চাম। প্ৰথমতে মই 13.1 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1 এক্সাৰচাইজ 13.1 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1টো সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1ত কুৱেশ্যনটো যিহেতু পাঠটোত তোমালোকৰ দীঘলীয়া কুৱেশ্যন আছে, মই বৰ্ডত লিখিবলৈ অকণ অসুবিধা হ'ব, গতিকে তোমালোকে কুৱেশ্যনটো কিতাপখন উলিয়াই লৈ মই তোমালোকক বুজাই দিয়াৰ লগে লগে কুৱেশ্যনটো নিজে এবাৰ পঢ়ি ল'বা। কুৱেশ্যনটোত লিখা আছে যে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে ইটোৱে সিটোৰ ওপৰত এটা আনটোৰ ওপৰত থকাকৈ ঘনক দুটা কি কৰিছে, এটা আনটোৰ ওপৰত থকাকৈ সংযোগ কৰা হৈছে। ঘনক বুলি ক'লে আমি সাধাৰণতে ভাবোঁ, ঘনক বুলি কওঁতে আমি যি এটা হৈছে ঘনক বুলি ক'লে আমাৰ গোটা বস্তু। ঘনক বুলি ক'লে সাধাৰণতে এটা গোটা বস্তু বুজায়, তেনেকুৱা হ'ব, মানে আটাইকেইটা বাহু সমান হ'ব। 12টা বাহু থাকিব, ইয়াত টোটেল 12টা বাহু থাকিব আৰু প্ৰতিটো বাহু সমান। গতিকে এনেকুৱা ধৰণৰ ঘনক আমি কি কৰা হৈছে, ইটোৱে সিটোৰ ওপৰত থকাকৈ আমি দুটা ঘনক কি কৰিছে লগ লগোৱা হৈছে। এতিয়া প্ৰতিটো ঘনকৰ আয়তন 64 ঘনমিটাৰ। 64 ঘনমিটাৰকৈ আছে, অৰ্থাৎ মিটাৰ কিউব, এইটো মিটাৰ কিউব। 64 ঘনমিটাৰ দুটা ঘনক এটা আনটোৰ ওপৰত থকাকৈ যদি আমি স্থাপন কৰা হয়, তেতিয়াহ'লে যিটো আমি গোটা বস্তু পাম সেইটোক আমি এটা আয়তীয় ঘনক বুলি ক'ম। তেতিয়া কথা হ'ল কি, এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি উলিয়াব লাগে। দুটা ঘনক ইটোৰ ওপৰত সিটো থকাকৈ যদি আমি স্থাপন কৰোঁ বা সংযোগ কৰোঁ, তেতিয়াহ'লে যিটো গোটা বস্তু সৃষ্টি হ'ল সেইটোক আমি এটা আয়তীয় ঘনক হ'ব। আৰু সেই তাৰ কি হ'ব লাগে, কুৱেশ্যনটোত কৈছে যে এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি উলিয়াব। এতিয়া কথা হ'ল কি, আমি এই আয়তীয় যিটো ঘনক পালোঁ, সেই আয়তীয় ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কেইটা আমাক লাগিব। যিহেতু আয়তীয় ঘনকত আমাক কি কি থাকে, আয়তীয় ঘনকত থাকে আমাৰ কি থাকিব, দিশ থাকিব, প্ৰস্থ থাকিব আৰু উচ্চতা, তিনিটা থাকিব। দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা, লেংথ, ব্ৰেথ এণ্ড হাইট, এই তিনিটা থাকিব। তেতিয়াহ'লে আমি এটা কাম কৰোঁ, প্ৰথমতে এই যিটো কিউব, সেই কিউবটোৰ আমাক ভলিউম দিয়া আছে, অৰ্থাৎ আয়তন মানে ঘনফল দিয়া আছে, ইয়াৰ আয়তনটো দিয়া আছে, এই ভলিউমটো। ভলিউমৰ অৰ্থাৎ কিউবৰ যিটো ভলিউম হয়, সেই ভলিউমটো হৈছে বাহু হোল কিউব হয়। আমি ধৰি ল'ম যে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য, ঘনকটোৰ বাহুৰ দৈৰ্ঘ্যটোক আমি L বুলি ধৰি লৈছোঁ। ধৰা হওক ঘনকৰ বাহুৰ দৈৰ্ঘ্য L। এতিয়া যিহেতু ঘনকটোৰ ভলিউম বা আয়তন দিয়া আছে, তেতিয়াহ'লে আমি কি পাতিম, প্ৰশ্নমতে L কিউব ইজিকেল টু 64 মিটাৰ কিউব, অৰ্থাৎ ইমপ্লাইজ L কিউব ইজিকেল টু কিমান হ'ব, এইফালে কিউব আছে আমি, গতিকে 64টো 4 × 4 × 4, তিনিটা 4 যদি পূৰণ কৰোঁ 64 হ'ব। এতিয়া আমি যিহেতু ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে L কিউব, অৰ্থাৎ ঘনকৰ আয়তনটো দিয়া আছে, গতিকে আমি সমীকৰণ এটা গঠন কৰি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য হৈ যায়। অৰ্থাৎ ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে L কিউব হয়, বাহু হোল কিউব হয়, গতিকে L কিউব ইজিকেল টু 64 কিউব। গতিকে আমি 64টোক যদি আমি ঘনমূল উলিয়াওঁ, কিউব ৰুট উলিয়াওঁ, তেতিয়াহ'লে কিমান হ'ব, 4 মিটাৰ
হোল কিউব 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 কেনচেলিং কৰি দিলে আমাৰ L ইকুৱেল টু কিমান হ'ব 4 মিটাৰ অৰ্থাৎ এই ঘনক এটাৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো আমি 4 মিটাৰ 4 মিটাৰ মানে আমি এইটো বুজিলো যে ইয়াৰ আটাইকেইটা বাহুৱে 4 এই যিমান বাহু আছে সব কিমান হ'ব 4 4 হ'ব তেতিয়াহ'লে তলৰ ঘনকটোতো সব একেই হ'ব দুটা ঘনক একে সাইজৰ মানে একে জোখৰ দুটা ঘনক গতিকে ঘনকটোৰ বাহু দৈৰ্ঘ্য কি ক'লো আমি 4 4 অল সাইডস 4 পালো তেতিয়াহ'লে আমি দুটা ঘনক যদি জয়েন কৰি দিওঁ তেতিয়া কি হ'ব এটা আয়তীয় ঘনক হ'ল সেই আয়তীয় ঘনকটো আমি কি পালো LBH অৰ্থাৎ আমি আয়তীয় ঘনকৰ যোগ কি পাম এতিয়া আমি আয়তীয় ঘনক বুলি কওঁতে আয়তীয় ঘনকৰ যোগ অৰ্থাৎ মিজাৰ অফ কিউবইড ইয়াত আমি কি পাম L যেহেতু এটো L হয় এটা L টো আমি 4 মিটাৰে পাম ঘনকৰ বাহুৰ ঘনকৰ যিটো দৈৰ্ঘ্য হয় সেই দৈৰ্ঘ্যটো আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য হ'ব অৰ্থাৎ কিমান হ'ব L ইকুৱেল টু 4 মিটাৰ ইয়াৰ প্ৰস্থ এটো হ'ব প্ৰস্থ অৰ্থাৎ B টো কিমান হ'ব 4 মিটাৰ কিন্তু হাইটটো চেঞ্জ হৈ যাব এই যেটো হাইট অৰ্থাৎ উচ্চতাটো চেঞ্জ হৈ যাব কিমান হ'ল ইয়াত 4 হ'ল ইয়াত 4 হ'ল অৰ্থাৎ কিমান হ'ব 4 প্লাস 4 মিটাৰ ইকুৱেল টু 8 মিটাৰ তেতিয়াহ'লে আমি আয়তীয় ঘনকটোৰ তিনিটা বাহুৰ দৈৰ্ঘ্য পালো LBH ৰ মিটাৰটো পাই গলো তেতিয়া আমি পৃষ্ঠকালি উলিয়াব পাৰিম যেহেতু ঘনকৰ পৃষ্ঠকালি অৰ্থাৎ সাৰফেস এৰিয়া আমি যদি পাওঁ সাৰফেস এৰিয়া অফ কিউবইড যদি আমি উলিয়াও তেতিয়াহ'লে টোটাল সারফেস এরিয়া আমি শর্টকাট TSA লিখিব পাৰো অৰ্থাৎ টোটাল সারফেস এরিয়া কি হ'ব অফ কিউবইড যদি আমি লিয়াও এটা কি হ'ব টুৱাইস অফ LB প্লাস BH প্লাস LH এই সূত্ৰটো আমি 2 পাতি এই মানকেইটা পাতি দিলে আমাৰ আয়তীয় ঘনকটোৰ বা যেটো গোটা বস্তু সেই আমি LBH যেটো পালো এতিয়া আমি LBH ৰ মান যদি আমি সূত্ৰটো বহাই দিওঁ তেতিয়া হলে আয়তীয় ঘনকৰ যেটো পৃষ্ঠকালিৰ সূত্ৰ সেই পৃষ্ঠকালিৰ সূত্ৰটো আমি টুৱাইস অফ LB প্লাস BH প্লাস LH ইয়াৰ ভ্যালু কিটা যদি আমি পুট কৰি দিওঁ তেতিয়া হলে আমি গোটা বস্তুটোৰ কি হ'ব পৃষ্ঠকালি ওলাব অৰ্থাৎ টোটাল সারফেস এৰিয়া অফ দা কিউবইড মোট পৃষ্ঠকালি অর্থাৎ 2 ব্র্যাকেট 4 এটো 32 প্লাস 32 2 এটো 64 প্লাস 16 অর্থাৎ কিমান পাম আমি 0 7 8 80 পাম অর্থাৎ 2 * 80 মিটার স্কয়ার অর্থাৎ 160 মিটার স্কয়ার এটি হ'ব আমাৰ কোৱেশ্চন নম্বৰ 1 এক নম্বৰ প্ৰশ্নটোৰ সমাধান হ'ব কাৰণ কোৱেশ্চনটো মই আকৌ এবাৰ কৈ দিছো যে প্ৰশ্নটোত আছিল আমাৰ দুটা ঘনক আছিল ঘনক দুটা ইটোৱে সিটোৰ ওপৰত স্পৰ্শ কৰি থকাকৈ উপৰাপৰিকৈ যদি আমি ৰখাও তেতিয়া এটা আয়তীয় ঘনক হ'ব সেই আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব যেহেতু আয়তীয় ঘনকটোৰ পৃষ্ঠকালি উলিয়াবলৈ যাওঁতে আমাৰ LBH তিনটা লাগিব LBH উলিয়াবলৈ হলে আমি প্ৰথমতে গোটা ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিব ঘনকটোৰ বাহুৰ দৈৰ্ঘ্যৰ ওপৰত বেছ কৰি পেলাই আমি আয়তীয় ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিব তাৰ পিছত আমাৰ গোটা বস্তুটোৰ আয়তন পৃষ্ঠকালি ওলাব সেইদৰে আমি গোটা বস্তুটোৰ আয়তনো উলিয়াব পাৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আহো কোৱেশ্চন 2 নম্বৰ 2 লিখা আছে যে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক এটাৰ ওপৰত খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা বেলনেৰে গঠিত এটা পাত্ৰটো হৈছে খোলা অৰ্ধগোলক বুলি ক'লে আমি সাধাৰণতে বাতি এটাৰ নিচিনা অৰ্থাৎ আমি এটা কাপ এটা বাতিৰ নিচিনা হ'ব এটো হৈছে অৰ্ধগোলক এই অৰ্ধগোলকৰ ওপৰত কি কৈছে এটা খোলা বেলন অৰ্থাৎ ভিতৰ ফুপুলা মানে এটো ভিতৰটো আমাৰ ফুপুলা খোলা এটা অৰ্ধগোলক তাৰ ওপৰত আমাৰ একে ব্যাসাৰ্ধৰ এটা বেলন বুলি কওঁতে আমি ইংৰাজীত সিলিন্ডাৰ বুলি কওঁ সিলিন্ডাৰ আৰু হেমিস্ফিয়াৰ তাৰ ওপৰত আমাৰ কি আছে এটা সিলিন্ডাৰ
ৰখা হৈছে। এতিয়া কুৱেশ্যনটো হ'ল যে অৰ্ধগোলকটোৰ ব্যাস দিয়া আছে, এই অৰ্ধগোলকটোৰ ব্যাস অৰ্থাৎ ইয়াৰ পৰা এইটো ব্যাস দিয়া আছে 14 সেন্টিমিটাৰ, অৰ্থাৎ অৰ্ধগোলকৰ ব্যাস অৰ্থাৎ ডায়ামিটাৰটো দিয়া আছে 14 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 2। এতিয়া আমাৰ ব্যাসটো আমাৰ প্ৰয়োজন নাই, গতিকে আমি ব্যাসাৰ্ধ উলিয়াম। গতিকে r ইকুৱেলটো ওলাব 14/2 সেন্টিমিটাৰ ইকুৱেল টু 7 সেন্টিমিটাৰ, অৰ্থাৎ আমি অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ পাম। এতিয়া অৰ্ধগোলক বুলি কওঁতে সাধাৰণতে আমি গোলকৰ পৃষ্ঠকালি, গোলকৰ আমাৰ দুটা সূত্ৰ এটা আছে, এটা হৈছে ভলিউম অৰ্থাৎ আয়তনৰ সূত্ৰ 4/3 পাই r3, আৰু এটা হৈছে টোটেল সাৰফেস এৰিয়া। টোটেল সাৰফেস এৰিয়া সূত্ৰটো হৈছে আমাৰ 4 পাই r²। এইটো হৈছে অৰ্ধ, এইটো গোলকৰ পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি। আৰু যিটো হেমিস্ফিয়াৰ অৰ্থাৎ অৰ্ধগোলক, অৰ্ধগোলকৰ পৃষ্ঠকালি হ'ব টুৱাইচ পাই r²। গতিকে ইয়াৰ অৰ্ধগোলক। কিন্তু এটা কথা, অৰ্ধগোলক বুলি কওঁতে আমাৰ এনেকুৱা হ'ব পাৰে যে অৰ্ধগোলকৰ আমাৰ পিঠি এই যদি ওপৰৰ ইয়াত তল দুখন থাকিব, দুখন স্পেচ থাকিব, ওপৰৰ তলখন আমাৰ প্লেন হয়, এইখন আমাৰ সমতল, ওপৰখন আমি সমতল বা প্লেন সাৰফেস বুলি ক'ম, আৰু তলখন আমি বক্ৰতল বা কাৰ্ভ সাৰফেস বুলি ক'ম। কাৰ্ভ সাৰফেস, ওপৰখনক আমি প্লেন সাৰফেস বুলি ক'ম, আৰু তলৰখনক আমি কি বুলি ক'ম? কাৰ্ভ সাৰফেস। এখন বক্ৰতল, বক্ৰতলৰ কালিৰ সূত্ৰটো হ'ব টুৱাইচ পাই r²। যদি ওপৰখন বন্ধ হয়, ওপৰৰ যিখন প্লেন সাৰফেস, সেই সাৰফেসখন যদি বন্ধ হয়, তেতিয়াহ'লে তাৰ ওপৰৰ আমাৰ বাকী এটাৰ ওপৰ পৃষ্ঠখন দেখিবলৈ কেনেকুৱা হয়? এটা চাৰ্কুলৰ নিচিনা অৰ্থাৎ বৃত্তৰ নিচিনা। সেইকাৰণে বৃত্তৰ কালিৰ সূত্ৰটো হ'ব পাই r²। তেতিয়া যদি বন্ধ হয়, তেতিয়াহ'লে আমাৰ টোটেল সাৰফেস এৰিয়া অফ দ্য হেমিস্ফিয়াৰ ইকুৱেল টু কিমান হ'ব? টুৱাইচ পাই r² প্লাছ পাই r², অৰ্থাৎ কিমান হ'ব? 28 পাই r²। এইটো টোটেল সাৰফেস এৰিয়া অফ দ্য হেমিস্ফিয়াৰ। কিন্তু এইটো অপেন বুলি কৈছে, গতিকে আমাৰ প্লেন সাৰফেস অফ দ্য হেমিস্ফিয়াৰটো আমাৰ নালাগে, তাৰমানে আমাৰ ইয়াৰ প্লেন সাৰফেসখন নালাগে, হেমিস্ফিয়াৰৰ প্লেন সাৰফেস নালাগে। গতিকে আমি হেমিস্ফিয়াৰত আমাক কাৰ্ভ সাৰফেস এৰিয়া লাগিব, সেইকাৰণে আমি লিখিম কাৰ্ভ সাৰফেস এৰিয়া অফ হেমিস্ফিয়াৰ। হেমিস্ফেৰিকেল পাৰ্ট মানে অৰ্ধবৃত্তৰ যিটো অংশ, তাৰ আমি কাৰ্ভ সাৰফেস এৰিয়া দিম। তেতিয়া কাৰ্ভ সাৰফেস এৰিয়া অফ দ্য হেমিস্ফেৰিকেল পাৰ্ট বুলি ক'লে এই চিত্ৰটো তলৰ যিটো হেমিস্ফিয়াৰ অৰ্ধবৃত্ত অৰ্ধগোলক, সেই অৰ্ধগোলকটোৰ আমি কাৰ্ভ সাৰফেস হ'ব টুৱাইচ পাই r², অৰ্থাৎ 2 ইনটু পাই ভেলু 22/7 ইউজ কৰিব পাৰোঁ, আৰু পাই ভেলুটো 3.14 লোৱা হয়। কুৱেশ্যনটোৰ ওপৰত বেছ কৰিব, কুৱেশ্যনটো যদি পাই ভেলুটো দিয়া নাথাকে তেতিয়া আমি 22/7 ইউজ কৰিব লাগিব, আৰু যদি দিয়া থাকে তেতিয়া 3.14 দিয়া থাকিব। এতিয়া পাই ভেলুটো কুৱেশ্যনটো আমাৰ দিয়া নাই, গতিকে আমি 22/7 এপ্লাই কৰিছোঁ। নেক্সট আমি r ভেলুটো পালোঁ কিমান? 7 cm, 7 ইনটু 7, 7 কাটি দিলোঁ, তেতিয়া কিমান হ'ব আমাৰ 44 প্লাছ 7 ইনটু 7 কৰিলে 4 7 28, 4 7 28, 29 30, অৰ্থাৎ 308 সেন্টিমিটাৰ স্কোৱাৰ। এটা আমি কি পালোঁ? কাৰ্ভ সাৰফেস এৰিয়া অফ দ্য হেমিস্ফিয়াৰ। তলৰ যিটো অৰ্ধগোলক আছিলে, সেই অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালি পালোঁ। নেক্সট আমি যদি চাওঁ, তাৰ ওপৰত এটা চিলিণ্ডাৰ আছে, অৰ্থাৎ বেলন এটা আছে, খোলা বেলন। খোলা বেলনটোৰ ওপৰত আমি বস্তু ভৰাব পাৰিম, অৰ্থাৎ ইয়াৰ অপেন ওপৰৰ যিখন প্লেন সাৰফেস হয়, সাৰফেসখন অপেন হয়, যিহেতু খোলা হয়, খোলা হোৱাৰ লগে লগে এই প্লেন সাৰফেসখনৰ এৰিয়াটো নালাগে, অৰ্থাৎ আমি সাৰফেস এৰিয়া বুলি ক'লে তেতিয়া আমি কাৰ্ভ সাৰফেস, অৰ্থাৎ আমি ইয়াৰ যিটো বক্ৰতল, কাৰ্ভ সাৰফেস এৰিয়া অফ দ্য চিলিণ্ডাৰ, অৰ্থাৎ বক্ৰতলৰ কালি মানে চিলিণ্ডাৰটোৰ কাৰ্ভ সাৰফেস এৰিয়া হ'লেও, যেহেতু কাৰ্ভ সাৰফেস এৰিয়া অফ দ্য চিলিণ্ডাৰ ইকুৱেল টু আছিলে টুৱাইচ পাই r², এইটো আমাৰ চিলিণ্ডাৰ এটাৰ কাৰ্ভ সাৰফেস এৰিয়া। তেতিয়া আমি এইটো উলিয়ালে কি হ'ব? ইয়াত আমি r লাগিব আৰু h লাগিব। যেহেতু হেমিস্ফিয়াৰৰ লগত চিলিণ্ডাৰটো সমব্যাসাৰ্ধ হয়, একেই সাইজৰ, সেইকাৰণে rটো একেটাই হয়। গতিকে আমি ইয়াত লিখিব পাৰোঁ কি বুলি? ফৰ দ্য চিলিণ্ডাৰ r ইকুৱেল টু হ'ব 7 cm, এণ্ড কি হ'ব? h ইকুৱেল টু হ'ব, হাইটটো লাগিব
যেহেতু আমাৰ এই কুৱেশ্যনটো দিয়া আছে টোটেল এই গোটেই পাত্ৰটোৰ মুঠ উচ্চতা ইয়াৰ পৰা ইয়ালৈ টোটেল হাইটটো 13 cm দিয়া আছে পাত্ৰটোৰ মুঠ উচ্চতা অৰ্থাৎ মুঠ উচ্চতা বুলি ক'লে কি হ'ব যেহেতু হেমিস্ফিয়াৰটো আছে আৰু সিলিন্ডাৰ আছে হেমিস্ফিয়াৰ সিলিন্ডাৰ দুইটা মিলাই টোটেল হাইটটো দিয়া আছে 13 cm যেহেতু ইয়াৰ হেমিস্ফিয়াৰটোৱে 6 cm অৰ্থাৎ 7 cm কভাৰ কৰিছে এইকণৰ পৰা ইয়ালে অৰ্থাৎ হেমিস্ফিয়াৰ যিটো অৰ্ধগোলকৰ উচ্চতা সেইটো কিমান আছিলে 7 cm গতিকে মুঠ উচ্চতা যদি 13 হয় তেতিয়া 7 cm মাইনাছ কৰিলে আমাৰ কিমান হ'ব 6 cm অৰ্থাৎ 13 minus 7 equal to 6 cm অৰ্থাৎ আমি সিলিন্ডাৰটোৰ আমি কি পালো হাইটটো পালো হাইট কিমান পালো আমি 6 cm পালো এতিয়া আমি কি কৰিম যে সিলিন্ডাৰৰ কাৰ্ভ সাৰফেস এৰিয়া এতিয়া আমি লিখিম কাৰ্ভ সাৰফেস এৰিয়া অফ দা সিলিন্ডাৰ is equal to twice pi r each অর্থাৎ 2 into 22/7 r of the 7 into h of the 6 হ'ব এটো ক্যান্সেলিং কৰিলে 44 লগত 6 into কৰিলো 44 লগত 6 into কৰিলে 424 4 26 হ'ব অৰ্থাৎ 264 cm স্কয়ার এটো হ'ব এতিয়া আমি কি কৰিম আমি টোটাল সারফেস এরিয়া অর্থাৎ এই গোটেই যেটো সলিড আছিল অর্থাৎ যেটো পাত্র আছিল সেই পাত্রটোৰ আমি মুঠ মানে পৃষ্ঠকালি বুলি ক'লে টোটাল সারফেস এরিয়া অফ দা কি হ'ব সলিড এটা মুঠ পৃষ্ঠকালি কিমান হ'ব মুঠ পৃষ্ঠকালি অৰ্থাৎ টোটাল সারফেস এরিয়া অফ দা সলিড ইকুয়াল টু কিমান হ'ব 308 এটো আমাৰ 308 আছিল হেমিস্ফিয়াৰৰ সারফেস এরিয়া প্লাস 264 আছিল আমাৰ এরিয়া অফ দা কার্ভ সারফেস অফ দা সিলিন্ডার therefore এটো হ'ব ইনটু কৰিলে হ'ব এটো 2 হ'ব 7 হ'ব 5 হ'ব অৰ্থাৎ সেন্টিমিটাৰ স্কয়ার এটো হ'ব টোটাল সারফেস এরিয়া অফ দা কিউব মানে সলিড হ'ব এইদৰে আমি এই পাত্ৰটোৰ মুঠ পৃষ্ঠকালি উলিয়াবলৈ যাওঁতে আমি সদায় নজৰ ভালদৰে গুৰুত্ব দিব লাগিব যে ইয়াৰ ভিতৰটো খালী হয় না ভিতৰটো যদি খালী হয় ওপেন হয় খোলা হয় তেতিয়াহ'লে আমি তাৰ গাটোহে অৰ্থাৎ আমি হাতেৰে যিটো স্পৰ্শ কৰিব পাৰোঁ টাচ কৰিব পাৰোঁ সেই এৰিয়াবিলাকৰহে সেই পৃষ্ঠবিলাকৰহে আমি এৰিয়া উলিয়াব লাগিব গতিকে মই তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 3 পৰা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ